Mukulak title dulu. Ini paralo tu. Ano nanti kasi pilihan na ako mo ng balik ko. Mana ganda? Okey lah tu dia mana tu mana? Mana kenapa luar mana ganda? Kalau kenapa lu mana? Mana pun mana? Sakit busuk dia lah. Tapi dia lupa kau nak apa? Longgan dah. Mana ganda mana? Office baru ganda. Kalau kau tu langgela mana lah? मोर नाम श्री हेमचंद्र पेगु मोर गाँव काकुतिसुक ओसररे गाँव और मैं इतना बकत हिसाबे মোক निमंत्रण करार कारण मैं इतना काम काज कर दिया नियम नीति आमार एटा एटु मिसिंग जाति परम्परा एटा नीति एटु आमार नीतित आमार निगम डेका बरुआ किनी बरुआ और दन बराली बुली 4 जोड़ा थाके ताते आमार औका दरा बाड़ी बिचनी दरा बुली आमार थाके आरो लगते आमार मिरंगर बुली এই গড়টো কয় মিরংগৰত কালি आमार এই যেটো आमार নিগম দেখা বৰুৱা তিনি বৰুৱা আদি এই আটাই কোপাকে হাদৰি আনি এই মিৰংগৰত উপস্থিত কৰা হৈছে আদৰি হানি পেলাই তাৰে পিছত আজি ৰাতি ইয়াতে থাকি আৰু आमार কৰ আপং বুলি কয় ডাঙৰ ডাঙৰ হেৰি দি आमार দৌঠাত তার নিয়ম নীতি ঘড়ি যেটো आमार নিয়ম মিচিঙৰ এই নীতি মতে কৰ আপংটো চকা হৈছে তাত চাকি পেলাই আকৌ ৰাতিপুৱা হেৰি आमार চাকি বন্তি দি মেলি হেৱা হেচুকা জনাই
তাৰ পাছত নামি হাই আদৰি আকৌ লৈ আনি আকৌ মানে আমাৰ গাহৰি 5টা মাৰিব লগা হৈছে। নিগমে বৰপুৱাৰে 2টা গাহৰি মাৰিছে আৰু ডেকা বুঢ়া এটা মাৰিছে আৰু 3 বুঢ়া এটা পাৰিছে আৰু এটা দনবৰালিয়ে মাৰিছে। এইটো মাৰি মেলি আমাৰ এতিয়া এইখিনি নিয়ম নীতি দি কাটি ইয়াত বনোৱা হ'ব। বনোৱাৰ পাছত আকৌ মানে নিয়ম নীতি দি ইহঁতক খুৱাব। আমাৰ ৰজা যিবিলাক আমি ৰজাগৰীয়া পাতি থৈছে তেওঁলোকক খুৱাব আৰু ৰাইজকো সকলো দূৰ দূৰণি ৰাইজ আহিব, ওচৰ চুবুৰীয়াৰো আহিব। এইসকলক খুৱাবৰ কাৰণেও আমাৰ সকলো ৰাইজে মানে বেলেগকৈ বনোৱা হৈছে। ইয়াৰ ওপৰত যিটো বনাব এইটো অন্যক দিব নোৱাৰে। আমাৰ ৰজা ৰাণী আৰু ইয়াৰ যিবিলাক পালি পৰীয়া থাকে এইবিলাককে দিব পৰা হয়। আমাৰ এইটো নীতি এতিয়াৰে নহয়, অতীতৰ পূৰ্বৰ পৰাই আমাৰ সেই মিচিং সম্প্ৰদায়ৰ লোকৰ আছে। কাৰণ প্ৰত্যেক বছৰে এইটো পাতিব নোৱাৰে, কিয়নো টকাৰ কথা আছে। টকাৰ বিনিময়টো লৈ পেলাই অন্ততঃ ইয়াত এতিয়া 20-25 লাখ মান মানে খৰচ হৈছে। গতিকে এই খৰচটো আমাৰ গাঁৱলীয়া মানে প্ৰত্যেক বছৰে খৰচ কৰিব নোৱাৰে। গতিকে আমাৰ কেইবা বছৰৰ মূৰতো ধৰক 20-25 বছৰৰ মূৰত হয়তো কোনোবা পাৰে 40 বছৰৰ পাছতো এইটো গাঁৱত পতা হয়। এই আমাৰ মিচিং পৰম্পৰা কাপোৰ কানি আদি, মিচিং চোলা, মিচিং গণৰগন বুলি কয়, এই গণৰগন বিলাককো আমাৰ পতা হয়। এইবিলাক পিন্ধি মেলি সকলো আমাৰ মিচিং সাজপাৰেৰে এইটো কৰা হয়। গতিকে আমাৰ পূৰ্বপুৰুষৰ ইন্দ্ৰ আৰু চন্দ্ৰ, বৰুণ আদি এইসকলক মেঘ দেৱ দেৱতাসকল ওপৰ দেৱতাসকলকো স্মৰণ কৰে আৰু সেই ভূমিকো স্মৰণ কৰি এই গাহৰিবিলাক মৰা হয়। আমাৰ এইটো নৰা চিগা বিহু আমাৰ অসমীয়া শব্দৰে কয়। নৰা চিগা বিহু আমাৰ মিচিং শব্দৰে পৰাগ বুলি কয় বা মিন্দুৰিয়ামে বুলি কোৱা হয়। যিহেতু আমাৰ ডেকা গাভৰু সকলোৱে এই সেইখনত ফূৰ্তি কৰে, এইকাৰণে আমাৰ মিন্দুৰিয়ামেও কয় আৰু পৰাগ বুলিও কয়। কিন্তু অসমীয়া শব্দত আমাৰ নৰা চিগা বিহু বুলি কোৱা হয়। গতিকে আমাৰ কিয় কাৰণে পতা হয়, এইটো মানে আমাৰ পৰম্পৰা জাতীয় উৎসৱ। এইটো আজি 30-40 বছৰ 50 বছৰ হ'ল আজিলৈকে আমি পাতিব পৰা নাই। কাৰণ যিহেতু আমাৰ এইটো পতা হয়, সেইটো ইন্দ্ৰ চন্দ্ৰ বুজে নাই, ইন্দ্ৰ চন্দ্ৰক ৰাখি কৰি পেলাই আমাৰ জনজাতি মিচিং মানুহবিলাকৰ ভৱিষ্যতৰ উজ্জ্বল হ'বৰ কাৰণে এইটো পতা হয়। গতিকে কথা হ'ল এতিয়া যিবিলাক মানে বোৱাৰী গাঁৱৰ পৰা যিবিলাক জীয়াৰী ওলায় এইবিলাকো নিমন্ত্ৰণ কৰি আনে, নিমন্ত্ৰণ কৰি জোঁৱাইক উৎসৰ্গা কৰে আৰু তেওঁবিলাক খাদ্য সম্ভাৰ বাতি সিহঁতক উৎসৰ্গা কৰে। গতিকে আমাৰ এইটো পৰম্পৰা পাতিম বুলি পাতিব নোৱাৰে। এইটো 30-40 বছৰ বাৰে পাতিব নোৱাৰে। এই ৰাজহুৱা বা এইটো পৰাগ উৎসৱ বুলি কয়। এতিয়া কিন্তু নৰা চিগা বিহু প্ৰথমতে নৰা চিগা বুলি কয়। এতিয়া প্ৰত্যেক পাতিব নোৱাৰে, 30-40 বছৰ বাদে পাতিব নোৱাৰে। নমস্কাৰ, মই বৰমকলি গাঁৱৰে মই স্থায়ী বাসিন্দা হওঁ। কৰ্মসূত্ৰৰ বাহিৰত থাকো যদিও প্ৰায় গাঁৱৰ লগত মোৰ সম্পূৰ্ণ সহযোগিতা আছে আৰু সৰুৰ পৰাই গাঁৱতে ডাঙৰ দীঘল হোৱা। আমাৰ পৰাগ উৎসৱটো আজি বহু বছৰৰ মূৰত, মানে প্ৰায় 35-40 বছৰৰ মূৰত আজি উদযাপন কৰিবলৈ লৈছেগে এই বছৰ। এইটো এটা বৰ এটা কষ্টলি মানে আৰু খৰচ হয় বহুত এইখন উৎসৱ পাতিবলৈ। এইকাৰণে পটকে পাতিম বুলি কৰিব নোৱাৰি। এনে 3-4 বছৰ আগৰ পৰা প্ৰস্তুতি ল'বলগীয়া হয় পৰাগ উৎসৱটো পাতিবৰ কাৰণে। কিন্তু এই বছৰ পাতিবলৈ আমাৰ উঠি অহা চামটোৱে বৰ আগ্ৰহেৰে ৰাখিছে আৰু খুব ধুনীয়াকে পৰিপাটিকে হৈ গৈছে এতিয়ালৈকে। মানে আজি দ্বিতীয় দিনা, প্ৰথম দিনাখন আমাৰ বিশেষ ধৰণৰ তেনেকুৱা ডাঙৰ কাৰ্যসূচী নাথাকে। প্ৰথম দিনা আমাৰ বিষয়ববীয়া কেইজন আমাৰ যিবিলাক নিগম মানে এইবিলাক পদবী থাকে তেওঁলোকক আদৰি অনা হয় আৰু বিভিন্ন কৃষ্টি দলসমূহক আদৰি অনা হয়। আদৰি আনি মেলি ৰাতিটো খোৱা বোৱা কৰাই মেলি ৰাতি এনেকে ৰং ধেমালি মাজেৰে থাকে। আজিৰ দিনটোতেই মানে সম্পূৰ্ণ কাৰ্যসূচীটো আমাৰ আজিৰ পৰা আৰম্ভ হ'ব। আজি মানে আমাৰ একেলগে আমাৰ 5টাকে গাহৰি মাৰিব। এইটো বহুত নীতি নিয়মৰ মাজত, এইটো আমাৰ পূজা এটা, এই উৎসৱটোৱে হৈছে পূজা।
আমাৰ পূৰ্বপুৰুষসকলক পিণ্ড দিয়া এটা উৎসৱ এইটো হয়। আৰু বহুত ৰাইজ গোট খাব। এতিয়ালৈকেতো মানুহ আহি আছে এতিয়া আহি আছে। গধূলি সময়লৈকেতো মানুহ গোটেই সময় জেগাই নধৰা হ'বগৈ। তেনেকুৱা এই উৎসৱটো পালন কৰাৰ পাছত আমাৰ এইটো 5 দিনীয়াকে হ'ব। আজি মেইন কাৰ্যসূচীটো আজি থাকিব। কাইলৈ আমাৰ জীয়ৰী, আমাৰ যা জীয়ৰী যিমান আছে মানে আমাৰ গাঁৱৰ ঘৰৰ বা গাঁৱৰ মানে যিমান তত বিয়া বাৰু হৈছে, এওঁলোকৰ নাতি পুতিৰ পৰা ধৰি চব কাইলৈ গোট খাব। এওঁলোকক কালি মানে ভোজ ভাত খুৱাব ইয়াত আমাৰ ৰাইজে, এওঁলোকক মাতি অনা হৈছেগে। আৰু পৰহি দিনাখন আমাৰ আকৌ ঘৰে ঘৰে নিজৰ জীয়ৰীবিলাকৰ এটা কাৰ্যসূচী আছে, তেওঁলোকক তাত অভ্যাসন কৰিব। আৰু 4 নম্বৰ দিনাখন আমাৰ যিবিলাক দল থাকে, এইবিলাক আমাৰ যিবিলাক আলহী থাকে, এইবিলাকক আমি বিদায় সম্বৰ্ধনা জনাব, বিদায় দি দিব। আৰু লাষ্টত 5 দিনৰ মূৰত আৰু এই আমাৰ ইয়াত উৎসৱটো শেষ হ'ব। শেষ হোৱাৰ পাছত মানে আমাৰ যিকেইজন বিষয়ববীয়া এইকেইজনক ঘৰে ঘৰে আকৌ আমি আদৰি আনি মেলি আকৌ মানে তেওঁলোকক বিদায় ঘৰত মানে ৰাখিবগৈ লাগিব, বিদায় দিবগৈ লাগিব। এনেকে প্ৰতি বছৰে এইটো পতা নহয় আৰু প্ৰতি বছৰে পাতিব পৰা সম্ভৱো নহয়। প্ৰতি বছৰে এইটো পাতিব পৰা সম্ভৱো নহয়, কাৰণ এইটো বহুত এটা খৰচী এটা মানে কিবা হয়। এইটো পাতিবলৈ হ'লে প্ৰায় 6, 7, 8 বছৰৰ পৰা আগৰ পৰা প্ৰস্তুতি ল'ব লাগিব। তেতিয়াও মানে প্ৰায় অল অসমৰ মানে ধৰি ক'ব পাৰি আৰু অসমত যিমান মিচিং মানুহ আছে প্ৰত্যেকেই গম পায়, আৰু য'ত য'ত গম পায় প্ৰত্যেকেই আহে। আৰু আমাৰ এইখন গাঁওখনৰ লগত জীয়াৰীৰ পৰা ধৰি আমাৰ মিতিৰৰ সম্বন্ধটো বহুত দীঘলীয়া। এই দীঘলীয়া সম্বন্ধ যিমানলৈকে মানে পাই আছেগে, সম্পূৰ্ণ এওঁলোক মানে ইয়াত গোট খাবগৈ। এইটো ফালৰ পৰা সম্পূৰ্ণ প্ৰচাৰ হৈ যায় কথাবোৰ। সেইকাৰণে আমি এইবিলাক মানে ধুনীয়াকে পাতিবলৈ হ'লে বা এইটো বহুত নীতি নিয়মৰ মাজত পাতিবলগীয়া হয়। আৰু এইবিলাকত মানে এতিয়া আমাৰ যিটো মুৰং ঘৰ এইফালে আছে, চাংঘৰ, এই মুৰং ঘৰত এতিয়া যিকোনো মানুহ উঠিব নোৱাৰিব। তাত যিকেইজন ব্যক্তি আমাক নিৰ্বাচিত কৰি থোৱা আছে, এওঁলোকেহে তাত ওপৰত উঠিব পাৰিব। বাকীখিনি ৰাইজ চব মাটিতে থাকিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব, ইয়াতে প্ৰতিবাদ কৰি থাকিব। এইটো আমাৰ কিবাৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু এইটো আমাৰ উঠি অহা চামৰ আগ্ৰহ, মানুহবিলাকৰ সহযোগিতাৰ ওপৰত, এইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিব। মোৰ নাম চায়ম ভাস্কৰ। ইয়াতে আজি উপস্থিত হৈছো বৰমুকলিত 5 দিনীয়া বন্যাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰা হৈছে পৰাগ উৎসৱ বৰমুকলি খেলপথাৰত। আমাৰ ইয়াতে 3খন গাঁও আমন্ত্ৰণ কৰা হৈছে। কাকতি চুক, বৰচাপৰি আৰু নেউল গাঁও। গুমৰাগ আৰু নৃত্যৰে মুখৰিত হ'ব পৰাগ উৎসৱটো। এতিয়া আমাৰ এই মিচিং সম্প্ৰদায়ৰ পৰম্পৰা জাতীয়গত আগৰ পৰাই যি অনুষ্ঠান কৰি অহা হৈছে, ফাগুনৰ 5 তাৰিখৰ পৰা আয়োজন কৰা হ'ব। 5 মাৰ্চৰ পৰা সমূহ অসমবাসী আহক, যে মিচিঙৰ এই থলুৱা ড্ৰেছ বা খাদ্যবোৰ খুব ধুনীয়াকে আয়োজন কৰা হৈছে বৰমুকলিত, আপোনালোকে দেখিবলৈ পাইছে। ত' আপোনালোকে সকলোকে আহক, উপভোগ কৰিব যে মিচিং জাতিৰ জীৱন যেনেকে জীয়াই থকা হয়, সমূহ কাৰ্যকলাপবোৰ আপোনালোকে উপভোগ কৰিব। ধন্যবাদ। ইয়াত পৰাগ উৎসৱটো আমাৰ বিশেষকৈ নৰা চিগা বুলি কোৱা হয়। নৰা চিগা আমাৰ এতিয়া ধান কাটি শেষ হৈছে, যে নৰাবোৰ থাকত ডেকা গাভৰু সকলো মিলি নৰা চিগা বিহু বুলি কোৱা হয়। চব আমাৰ প্ৰত্যেকখন গাঁও উৎসৱ এটা পৰম্পৰাগত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিব বৰমুকলি খেলপথাৰ। সেইটো কাৰণে সমূহ অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছো আমাৰ এই পৰাগ উৎসৱটো আপোনালোকে উপভোগ কৰিবলৈ আহক।